গুৱাহাটীৰ বাৰত প্ৰকৃততে কি ঘটিছিল কোনে কিয় মোবিল ঢালি জ্বলাই দিব ওলাইছিল আৰক্ষী কনিষ্টবলক এই পৰ্যন্ত 2 অভিনেত্ৰীসহ 5 অভিযুক্তক আটক পুৱতি নিশালৈ কি চলে মহানগৰীৰ একাংশ বাৰ পাবত মহানগৰ আৰক্ষীৰ নাকৰ তলতে কিদৰে অব্যাহত আছে চৰম অৰাজকতা তাৰে এক স্পষ্ট ছবি উদঙাই দিলে স্যাটাৰডে নাইট উদযাপনৰ অন্তিম পৰ্যায়ত পুৱা বশিষ্ঠ থানাৰ সমীপতে এখন বাৰত সংঘটিত ভয়ংকৰ কাণ্ডই এজন আৰক্ষী কনিষ্টবলক গুৰুলকৈ প্ৰহাৰ কৰাই নহয় পুৱালৈ খোলা ৰখা বাৰত একাংশ খুৰামত্ৰই মোবিল ঢালি জীৱন্তে জ্বলাই দিবলৈ উদ্যত হ'ল প্ৰদীপ বসুমতাৰী নামৰ এই আৰক্ষী কনিষ্টবলজনক ঘটনাৰ স্থান বশিষ্ঠ থানাৰ অন্তৰ্বৰ্তী দ্য ইকো নামৰ এই বাৰখন পুৱা প্ৰায় 5 বজাত সংঘটিত এই ভয়ংকৰ ঘটনাৰে জড়িত থকাৰ অভিযোগ উঠিছে সৰু পৰ্দাৰ এই দুগৰাকী পৰিচিত অভিনেত্ৰীৰ বিৰুদ্ধেও প্ৰথমে শুনক দ্য ইকো বাৰত সংঘটিত ভয়ংকৰ কাণ্ডৰ ভুক্তভোগী আৰক্ষী কনিষ্টবল প্ৰদীপ বসুমতাৰীৰ পত্নীৰ ভাষ্য তলত বুলি কৈছে তাৰপিছত মই এতিয়া যাব পৰা নাই কোনফালে যাম মই সুধিছোঁ লগত কোন আছে কৈছে কোনো নাই কৈছে মই আপুনি কাৰোবাক সুধি পেলাই আহক যে লক্ষী মন্দিৰ আমাৰ লক্ষী মন্দিৰৰ ওচৰত ৰুম তো লক্ষী মন্দিৰটো কোনফালে কাৰোবাক সুধি পেলাই আপুনি গুচি আহক তেনেকৈ ক'লোঁ কৈ পেলাই তেওঁ মানে আহিব পৰা নাই বাইকটো চলাই পেলাই ষ্টাৰ্ট কৰি পেলাই তাৰপিছত এনেকৈ ফোন কৰিয়ে আছোঁ ৰাতিপুৱা ঠিক 5:09 লাষ্ট ফোন 5:09 ফোন কৰিছোঁ তেতিয়া কৈছে বিউটি মই গৈ আছোঁ বাইক ষ্টাৰ্ট দিছোঁ দে মই কৈছোঁ ঠিক আছে অলপ পোহৰ হৈছে আৰু মোৰ টেনশ্যনটো কমিল আৰু যিহেতু আৰু পোহৰো হৈছে আৰু মানে আহিব পাৰিব আৰু এই ভাবি বা ওচৰত কোনোবা মানুহটো পাবই লগত এনেকৈ ভাবি পেলাই তাৰপিছত 5:09 পৰা মোবাইলটো নট ৰিচিবল মানে ফোন নালাগে এনেকুৱা হৈ আছে তাৰপিছত আৰু মই এই লগৰ যে প্ৰাঞ্জল শইকীয়া বুলি আছে তো দাদাই মোক ফোন কৰিছে বিউটি বস্তুক বোলে এনেকৈ বাৰত বোলে বান্ধি থৈ দিছে আৰু মাৰিছে তাক পেট্ৰল ঢালি দিছে মালিকে ফোন কৰিছে মইতো মানে বহুত বেয়া লাগিছে শুনি পেলাই মই এতিয়া কি কৰিম এইফালে গেটত তালা মাৰা আছে খুলি পেলাই আহিব পৰা নাই তাৰপিছত এনেকৈ গ'ল আৰু এতিয়া মানে ছোৱালীকেইজনী ব্লেম কৰিছে তেওঁ হেনো মদ খাই পেলাই তেওঁলোকক কিবা বেয়া কাম কৰিব গৈছিলে যাওঁতে মানে এই এনেকুৱা অৱস্থা কৰিছে যিটো দেখিছে এনেকুৱা অৱস্থা কৰিছে কিন্তু মই জানো মোৰ হাজবেণ্ডে যিমান মদ খালেও যি নকৰিলেও কোনো ছোৱালী কোনো ধৰণৰ বেয়া মানে ৱৰ্ডো নকয় আৰু বেয়া বিহেভ নকৰে সেইটো মই 100%। এই ঘটনাটো কেতিয়া ৰাতিপুৱা 5:10 ঘটনা ৰাতিপুৱা 5:10লৈকে বাৰখন খোলা আছিল সেইটোৱেতো কথা মইতো নাজানো খোলা আছে নে নাই কিন্তু তাতে সোমাইছে যিহেতু খোলা আছে জানো ছোৱালীও আছে সেইটোৱে আৰু বশিষ্ঠ আৰক্ষীৰ অন্তৰ্গত অঞ্চলতে এই বাৰখন আছে কিন্তু হয় আৰু তেখেত নিজে বশিষ্ঠ আৰক্ষীৰ কৰ্তব্যৰত এজন বিষয়া জানিব পৰা মতে এই ঘটনা সন্দৰ্ভত ইতিমধ্যে বশিষ্ঠ থানাত 3টাকৈ গোচৰ ৰুজু কৰা হৈছে আৰক্ষীয়ে আটক কৰিছে বাৰখনৰ স্বত্বাধিকাৰ অংকুৰ দত্তৰ লগতে 2 যুৱতী অভিনেত্ৰীসহ মুঠ 5 গৰাকী লোকক আৰক্ষীৰ তদন্তত বাৰ কৰ্তৃপক্ষই সহযোগ নকৰাৰ অভিযোগ জানিব পৰা মতে পূৰ্বেও এই বাৰখনৰ বিৰুদ্ধে পুৱতি নিশালৈ সুৰাৰ আড্ডাৰ পাছত বিক্ষিপ্ত ঘটনা ঘটাৰ অভিযোগ আছে যোৱা মাহতো বাৰখনত এক অনুৰূপ ঘটনা সংঘটিত হোৱা বুলি স্থানীয় এক বিশেষ সূত্ৰই জনাইছে এতিয়া কথা হ'ল আৰক্ষী থানাৰ সমীপতে পুৱতি নিশালৈ এনেদৰে চৰম অৰাজকতা চলোৱাৰ ধৃষ্টতা কৰা বাৰ পাপসমূহক নাকি লগাব কোনে ব্যুৰো ৰিপৰ্ট মাই নিউজ এনি